বিশ্বনাথৰ পূব ভিৰ গাঁৱত এগৰাকী নৱবিবাহিতা বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাতে হাতে বাঁহ শিল লৈ মাৰপিটত লিপ্ত হয় দুটা ফৈদ। এই ঘটনাত কেইবাজনো লোক আহত হৈছে। উল্লেখ্য যে বিশ্বনাথৰ পূব ভিৰ গাঁৱৰ মালিক হুছেইন ওৰফে ৰহমত আলীয়ে এমাহ পূৰ্বে বিবাহ কৰাইছিল বিশ্বনাথৰ ১ নং আদাভেটি গাঁৱৰ আফৰোজা খাতুনক। কিন্তু আজি নৱবিবাহিত আফৰোজা খাতুনৰ ডিঙিত ৰেপি থোৱা অৱস্থাত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় স্বামী গৃহৰ পাকঘৰত। এই ঘটনাত আফৰোজা খাতুনৰ পৰিয়ালে বেলেগৰ মুখেৰে জানিব পাৰি মালিক হুছেইনৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে দুই পক্ষৰ মাজত হাতে হাতে বাঁহ শিল লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। বিশ্বনাথ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসহ আৰক্ষীৰ বৃহৎ দলে উপস্থিত হৈ বহু সময় বুজি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চেপা উত্তেজনা অব্যাহত আছে। ইফালে আফৰোজা খাতুনৰ পৰিয়ালৰ স্পষ্ট অভিযোগ, আফৰোজা খাতুনৰ স্বামী ৰহমত হুছেইন আৰু পৰিয়ালৰ লোকে মিলি হত্যা কৰিছে নৱবিবাহিতা আফৰোজা খাতুনক। ইতিমধ্যে বিশ্বনাথ আৰক্ষী স্বামী ৰহমত আলী আৰু পিতৃ মফেল আলী আৰু মাতৃ ফজিতন নেছাক আটক কৰিছে। লগতে দণ্ডাধীশ উপস্থিত হৈ আফৰোজা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। স্থানীয় লোক তথা আমচুৰ দাবী, এই ঘটনাৰ চিবিআই তদন্ত কৰি দোষী কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে মৃত আফৰোজা খাতুনৰ মৰণোত্তৰ পৰীক্ষাৰ সম্পূৰ্ণ ভিডিঅ' ৰাজহুৱা কৰিবলৈ দাবী জনায়।